আহোমসকলে আৰম্ভ কৰিছিলে। কিন্তু তেতিয়াৰ বিহু আজি যেনে মঞ্চত হয়, তেতিয়াৰ বিহু মঞ্চত হোৱা নাছিল। তেতিয়াৰ বিহু হৈছিল বাকৰিত, খালী পথাৰত, খালী ঠাইত হৈছিল। কিন্তু সেই বিহু আজি আহি আমাৰ মঞ্চত উপবিষ্ট হ'ল। যি কি নহওক, আজি আমি বিহু যদি নাথাকে অসমীয়া জাতি নাথাকিব। গতিকে বিহুত সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে। কিন্তু প্ৰেমী তথা সহৃদয় সমাজসেৱক আপোনালৈ অসমীয়া নতুন বছৰৰ শুভকামনা যাচিলোঁ। আজিৰ পৰা 2 দশক আগে আৰম্ভ হোৱা পাঁচনীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ সাংস্কৃতিক মঞ্চৰ উদ্বোধনী অনুষ্ঠানত আপুনি বন্তি প্ৰজ্বলন কৰিছিল। সন্মিলনীৰ 20তম বাৰ্ষিকীত আজি সেই স্মৃতি ৰোমন্থন কৰিছোঁ আৰু আপোনাক হাৰ্দিক সম্বৰ্ধনা জনাব খুজিছোঁ। মহাশয়, আমি অন্তঃকৰণেৰে লক্ষ্য কৰিছোঁ যে অঞ্চলটোৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত ৰাইজে গ্ৰহণ কৰা সৃষ্টিশীল পদক্ষেপত আপুনি অবিচ্ছেদ্য সহযোগিতা প্ৰদান কৰিছে। ঐতিহ্যমণ্ডিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান প্ৰয়োজনৰ সময়ত আপোনাৰ স্নেহ শ্ৰদ্ধাপূৰ্বক সেৱা লাভ কৰিছে। আমি প্ৰত্যক্ষ কৰিছোঁ যে বৃহত্তৰ অভয়াপুৰী বিভিন্ন মঠ মন্দিৰ, নামঘৰ, সত্ৰ, যথাক্ৰমে লালমাটি দুৰামাৰীৰ গণেশ মন্দিৰ নিৰ্মাণ, অভয়াপুৰী সাহিত্য সভা পথৰ নামঘৰৰ গুৰু আসন তথা গৃহ নিৰ্মাণ, বিষ্ণুপুৰ সত্ৰৰ পুৰণি নামঘৰৰ পুনৰ নিৰ্মাণ, নয়াগাঁও পাগলাস্থানৰ শিৱ মন্দিৰ নিৰ্মাণ, কুমাৰকোটা পুৰণিপাৰা নামঘৰ নিৰ্মাণ, কুমাৰকোটা নয়াপাৰা নামঘৰ নিৰ্মাণ, খৰাগাঁও ৰাভাপাৰা নামঘৰ নিৰ্মাণ আদি সামূহিক কামত আপুনি উল্লেখনীয় আৰ্থিক কায়িক দান বৰঙণি আগবঢ়াইছে। আৰু আছে অঞ্চলটোত বিভিন্ন পৰম্পৰাগত ৰাজহুৱা উৎসৱ অনুষ্ঠানলৈ প্ৰাসংগিক ক্ষণত আত্মীয়তাৰ হাত আগবঢ়াই আপুনি আপোনাৰ বদান্যতাৰ পৰিচয় দি আহিছে। হে জনসুহৃদ সমাজত হিত সাধনাৰ্থে দীৰ্ঘ সময় জুৰি আপুনি প্ৰদৰ্শন কৰি অহা এই ৰমণীয় জনমুখী চৰিত্ৰৰ আধাৰত আপুনি ৰাইজৰ মাজত ইতিমধ্যে এগৰাকী লোকায়ত সমাজসেৱক হিচাপে পৰিগণিত হৈছে। আপোনাৰ এই জনহিতকৰ দৃষ্টিভংগী সদায় সবল হৈ থাকক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেৰাই আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। কিমাধিকত ইতি সভাপতি শশাংক দাস, মুখ্য পৃষ্ঠপোষক তাপস দাস আৰু মনোজ দাস, যুটীয়া সম্পাদক ধৰ্মেন্দ্ৰ দাস আৰু ৰাজু ৰায়। ধন্যবাদ। সমৃদ্ধি পাঁচনীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী স্বৰ্গীয় দিগন্ত দাস সৌৰণী সাংস্কৃতিক মঞ্চৰ আজি মোক যি ধৰণে সম্বৰ্ধনা জনালে বিশেষভাৱে তাৰ বাবে মই চিৰকৃতজ্ঞ। শ্ৰদ্ধাৰ ৰাইজ, বিহু হৈছে বীৰত্বৰ